আচলতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2016 চনৰ পৰা প্ৰিয় বন্ধুৱে পৰম্পৰাগত অসমীয়া খাদ্যৰ এক বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আছে। বিশেষ বুলি এইকাৰণেই কৈছোঁ, আমি কোনো কাৰণত ফিউজনৰ নামত কনফিউজন হ'বলৈ দিয়া নাই। আমি সম্পূৰ্ণ পৰম্পৰাগত শৈলীত আহাৰ, পৰম্পৰাগত শৈলীত পৰিৱেশন আৰু পৰম্পৰাগত শৈলীত যাতে প্ৰতিযোগীসকল আহে, সেই ধৰণে আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আজি ইমান বছৰে। আৰু প্ৰিয় বন্ধুৰে প্ৰতিযোগিতা বুলি কোৱাৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিযোগী আহে, আজিও ঠিক সেইদৰে আহিছে। আৰু সকলোৱে আমাৰ যি শিপাৰ সৈতে সংযুক্ত হৈ আছে যিসমূহ খাদ্য, সেইসমূহে আনিছে। মালিতা আহিছে আমাৰ মাজলৈ ৰহিপা আহিছে, আমাৰ মাজলৈ ভোগ, আমাৰ মাজলৈ মাননি, আমাৰ মাজলৈ আইৰ যি ভোগ, সেই ভোগ আহিছে। আৰু আচৰিত ধৰণৰ কিছুমান আমাৰ হেৰাই যাবলৈ ধৰা ব্যঞ্জন আহিছে। গতিকে আপোনালোকে যদি পৰিৱেশন শৈলীলৈও চাই, আমাৰ অসমীয়া মানুহে খোৱাৰ আগে পিকদানি যিটো, সেই পিকদানি পৰ্যন্ত তৈয়াৰ কৰি আনিছে। আমাৰ ধপাত চূণ ক'ত থয় সেয়া আনিছে, বান কাঁহীত সজাই আনিছে। আচলতে মই নিজে এটা কথা ভাবোঁ যে ইনিচিয়েটিভটো ল'বলৈ পাই মই নিজকে ভাবোঁ যে জীৱনৰ কাৰণে এটা ভাল কাম কৰি আছোঁ। কাৰণ খাদ্য হৈছে এক পৰ্যটন, আৰু এই পৰ্যটনে আমাৰ অসমীয়াত্বক আচলতে এক সুকীয়া মৰ্যাদা দিয়ে বুলি মই সদায় বিশ্বাস কৰোঁ। আজিকালি বেয়া লাগে যে আমাৰ আখল ঘৰৰ পৰা আমাৰ অসমীয়া খাদ্যসমূহ নোহোৱা হৈছে, কিন্তু কথাটো বগা কাউৰী হোৱাৰ নিচিনা এক ধৰণৰ কথা। গতিকে অসমীয়া পৰম্পৰা, অসমীয়া খাদ্য পৰম্পৰা সদায় জিলিকি থাকক, সেই চেষ্টাৰ আচলতে এই প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। কোনোবা যদি ডিব্ৰুগড়ৰ পৰা আহিছে, কোনোবা যদি শদিয়াৰ পৰা আহিছে, কোনোবা যদি ডিগবৈৰ পৰা আহিছে, কোনোবা আকৌ কোকৰাঝাৰৰ পৰা আহিছে, সকলো ঠাইৰ পৰা আমাৰ ইয়ালৈ প্ৰতিযোগী আহিছে। খুব সুন্দৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰত্যেক বছৰে শিকো, এই বছৰো শিকি আছো। হয়, আমাৰ আজি পৰম্পৰাগত অসমীয়া নিৰামিষ খাদ্য আৰু পৰম্পৰাগত অসমীয়া মিঠা খাদ্যৰ প্ৰতিযোগিতা হৈছে। কাইলৈ আমাৰ আমিষ খাদ্যৰ প্ৰতিযোগিতা হ'ব। বৰ সমৃদ্ধ আমাৰ আমিষ খাদ্যৰ পৰম্পৰা। গতিকে কাইলৈ আমাৰ 11 বজাৰ পৰা আমিষ খাদ্যৰ পৰম্পৰা হ'ব। কাইলৈ 3 বজাত বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। আৰু আমাক বিভিন্নসকলে স্পনচৰ কৰিছে। ষ্টাৰ চিমেণ্টে কৰিছে, 92.7 বিগ FM আমাৰ সৈতে আছে, প্ৰজাপতি অসমীয়া গহনা আছে, কুইন ইলেক্ট্ৰনিক্স আছে, নিষ্ঠাজ বুটিক আছে। বিভিন্নসকলে আমালৈ সহায় সহযোগিতাৰ হাত আগবঢ়াইছে। গতিকে মই আপোনালোকৰ জৰিয়তে তেখেতসকললৈও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বঁটা হিচাপে আচলতে প্ৰজাপতি অসমীয়া গহনাই 3টা প্ৰথম পুৰস্কাৰ স্পনচৰ কৰিছে। গতিকে সম্পূৰ্ণ অসমীয়া গহনাৰ সম্পূৰ্ণ ছেট আছে। তাৰ লগতে আমাৰ পাকঘৰত প্ৰয়োজনীয় মিক্সাৰ গ্ৰাইণ্ডাৰৰ পৰা ইণ্ডাকশ্যনৰ পৰা এভৰিথিং আছে। আমি আনকি মানে টোপোলা কৰি দিছোঁ। এটা টোপোলাত হয়তো 2-3টাকৈ তেনেকুৱা বিশেষ পুৰস্কাৰ আছে। আমাৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ এটিও আছে। তাততো কেইবাবিধো এনেকুৱা ধৰণৰ সামগ্ৰী আছে। তাত ইলেক্ট্ৰিক কেটেলৰ পৰা কফি মেকাৰৰ পৰা সকলো বস্তু আছে। আজি যিহেতু আপোনালোকে ইয়াতে খাদ্য প্ৰতিযোগিতাত আজি ভাগ লৈছে, গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য বনাই আহিছিলে? মই আইতাসকলৰ বনোৱা ভীমকলেদি মহুৰা পিঠা বনাইছোঁ। মহুৰা পিঠা বনাই আনিছোঁ আৰু চালনীৰে চালি পেলাই পিঠাগুড়ি দি পেলাই অলপ গুড় দিছোঁ। তাৰ লগত পৰিৱেশন কৰিছোঁ ৰঙা চাহ আৰু গুড়েদি। ঠিক আছে, আপুনি কি বনাই আনিছে? মই আজি এটাই আনিছোঁ। মই নাৰিকলৰ লাৰু, যোনটো এইটো থলুৱা হয়, তাত একো দিয়া নাই। মই নাৰিকল আৰু চেনি দিছোঁ, আৰু এইটো বহুত স্বাস্থ্যকৰ হয়, সহজে হজম হয় নাৰিকলটো। আৰু তাৰ লগত কৰ্দৈ আৰু গুড়ৰ চৰ্বত বনাই আনিছোঁ। তাতে ভিটামিন C, D আছে, আৰু নাৰিকলতো ভিটামিন A, C, D আছে। খুবেই মানে হেল্ডি আৰু থলুৱা আনিছোঁ মই। আৰু এইফালে আপোনাৰ পৰা পিছৰ পৰা এগৰাকীৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আজিকালি খাদ্য প্ৰতিযোগিতাসমূহত খুব দেখা পোৱা যায় যে হেল্ডি খানা বনোৱা যায়, তো সেই সম্পৰ্কে আপুনি কি ক'ব? হেল্ডি খানাটো হয় আমাৰ অসমীয়া খানাবিলাক আচলতে যিবিলাক আমাৰ থলুৱা খানা হয়, এইবিলাক হেল্ডিয়ে হয়। কাৰণ আমি তেল মছলা এইবিলাক খুব কম ব্যৱহাৰ কৰোঁ। তাৰোপৰি আমি বেছি সিদ্ধই খাওঁ। সেইকাৰণে হেল্ডি খানা খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী হয়। সেইকাৰণে সকলোৱে হেল্ডি খানাই খাব লাগে। আমিও বেছি হেল্ডিয়ে খাওঁ, আৰু প্ৰতিযোগিতাবিলাকত বেছি হেল্ডিয়ে বনাওঁ। মই আজি কি বনাই আনিছিলে? আজি বনাইছিলোঁ মই মিঠা খাদ্য। মই বনাইছিলোঁ নামনিৰ এটা মানে পৌৰাণিক আৰু পৰম্পৰাগত এটা ৰেচিপি, নিচিলা, অমিতা আৰু কুঁহিয়াৰ ৰসেৰে বনাইছিলোঁ মই।
আছে বাৰু, ধন্যবাদ। আৰু আটাইকেইগৰাকীকে শুভেচ্ছা জনালো। আৰু এগৰাকী আছে বাৰু, আপুনি নমস্কাৰ। মই আজি প্ৰিয় বন্ধুৰ এই পৰম্পৰাগত খাদ্য প্ৰতিযোগিতাত মই বনাইছিলো বগৰীত মানে গুড়াৰে টেঙা আঞ্জা, খেচাৰি মাহৰ বৰৰ টেঙা আঞ্জা বনাইছো আৰু ভাত পিঠা বনাইছিলো। আমাৰ যেতিয়া মহিলাসকল গৰ্ভৱতী হয় 7 মাহত ভাত পিঠা খুৱায় আৰু ভাদ মাহত জন্ম হোৱা সকলেও ভাত পিঠা মানে খাব লাগে ভাদ মাহত জন্ম হলে। এই দুটা ৰেচিপি বনাই আজি ইয়াতে পৰিৱেশন কৰিছো। খুব ভাল লাগিছে। প্ৰিয় বন্ধুৰ এই খাদ্যৰ প্ৰতিযোগিতাখনক আমি যথেষ্ট শ্ৰদ্ধা কৰো আৰু আমি আগতেও মই ইয়াতে জইন কৰিছো আৰু এইবাৰ পাতিছে, মাজতে 2 বছৰৰ বাবে পাতিব পৰা নাছিল। বহুত বেছি ভাল লাগিছে। আচলতে পৰম্পৰাগত ৰেচিপিবিলাক আমি যিমানেই মানে মানুহৰ মাজলৈ উলিয়ানো সিমানে জানিব পাৰি। আজিকালি ল'ৰা ছোৱালীসকলে পাহৰি গৈছে পুৰণা যিখিনি আমাৰ খাদ্য, সেইখিনিক পাহৰি আজিকালি স্পাইচি খাদ্য বেছি প্ৰচলন হৈছে। সেইকাৰণে আমি পৰম্পৰাগত খাদ্য প্ৰতিযোগিতাত যোগদান কৰিবলৈ খুবেই আগ্ৰহী হৈ থাকিলো। ধন্যবাদ।